নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো অসমবাসীৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম CSC ID নোহোৱাকৈ আপোনালোকে কেনেকৈ ইনকাম চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, ডেট অফ বাৰ্থ চাৰ্টিফিকেট, NCL, PRC সকলো ধৰণৰ নথিপত্ৰ যিখিনি আপোনালোকক লাগতিয়াল নথিপত্ৰ লাগে সেইবিলাক আপোনালোকে মোবাইলতে কেনেদৰে এপ্লাই কৰিব পাৰিব। এতিয়া আপোনালোকে আপোনাৰ মোবাইলতে এইবিলাক নথিপত্ৰ এপ্লাই কৰিব পাৰিব। কেনেকৈ এপ্লাই কৰিব পাৰিব মই এই ভিডিঅ'ত আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই যাম। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব, আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। গতিকে মই আজিৰ এই ভিডিঅ'টোত দেখুৱাম আপোনালোকে CSC ID নোহোৱাকৈ কেনেকৈ আপুনি ইনকাম চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট সকলো ধৰণৰ নথিপত্ৰ লাগতিয়াল অনলাইন কৰিব। তাৰ আগত আপোনালোকে এই সেৱা সেতু আইডিটো আপোনালোকে লগ ইন কৰিব লাগিব, ৰেজিষ্টাৰ কৰিব লাগিব। কেনেকৈ ৰেজিষ্টাৰ কৰিব লাগে মই আপোনালোকক দেখুৱাই দিম। ৰেজিষ্টাৰ কৰাৰ আগত আপোনালোকক মোবাইল নাম্বাৰ লাগিব, ডেট অফ বাৰ্থ লাগিব, যিকোনো এটা হ'লেই হ'ব। আপোনালোকৰ মোবাইল নাম্বাৰ, ডেট অফ বাৰ্থ হ'লেই হ'ব, কোনো ধৰণৰ নথিপত্ৰ নালাগে। তাৰপিছত কি কৰিব লাগে, অনাগত দিনবোৰত, আহিবলগীয়া দিনবোৰত কেনেকৈ ইনকাম চাৰ্টিফিকেট এপ্লাই কৰে, কাষ্ট চাৰ্টিফিকেট, OBC হওক, ST হওক, MOBC হওক, কেনেকৈ এপ্লাই কৰিব লাগে, ইনকাম চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰিব লাগে, PRC কেনেকৈ এপ্লাই কৰিব লাগে, সকলো ধৰণৰ নথিপত্ৰ কেনেকৈ এপ্লাই কৰিব লাগে এতিয়াৰ পৰা মই আপোনালোকক এই চেনেলটোত দেখুৱাম। গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহিম। আৰু মই আপোনালোকক কথা ক'ম, এইটো আইডিত আপোনালোকে 100কৈও বেছি ছাৰ্ভিচ পাব। আপোনালোকক CSC ID নহ'লেও হ'ব। CSC ID অবিহনে আপোনালোকে এতিয়াৰ পৰা মোবাইলতে আপোনালোকে এইখিনি ছাৰ্ভিচ পাব। কি ছাৰ্ভিচ আপোনালোকে এই আইডিটো ৰেজিষ্টাৰ কৰাৰ পিছত গম পাব, লগ ইন কৰাৰ পিছত গম পাব। ইয়াতে CSC IDতকৈ বেছি আপোনালোকৰ ছাৰ্ভিচ আছে। গতিকে এই ছাৰ্ভিচটো পাবলৈ হ'লে আপোনালোকে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে মই দেখুৱাই আছোঁ। ভিডিঅ'টো বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। মই আপোনালোকক এতিয়া কম্পিউটাৰ স্ক্ৰীনলৈ যাই আছোঁ। কম্পিউটাৰ স্ক্ৰীনত মই আপোনালোকক দেখুৱাই দিম কেনেদৰে এই সেৱা সেতু আইডিটো আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। তো এতিয়া বলক, প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰ খুলি লওক, মোবাইলতে হওক বা কম্পিউটাৰতে হওক, একে হ'ব। তাৰপিছত আপুনি ইয়াত লিখক সেৱা সেতু বুলি লিখক। তাৰপিছত ইয়াতে আপুনি দেখা পাব প্ৰথমতে সেৱা সেতু আছাম ষ্টেট পৰ্টেল, তাত আপুনি ক্লিক কৰক। তাৰপিছত আপুনি এইটো কেঞ্চেল মাৰি দিয়ক। ৰাইট চাইডে আপুনি দেখা পাব চিটিজেন, তাত আপুনি ক্লিক কৰক। তাত ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন আপোনাৰ সন্মুখত স্ক্ৰীন অ'পেন হৈ যাব। তাৰপিছত আপোনালোকে ইয়াত নিউ ইউজাৰ বুলি আছে তলত, নিউ ইউজাৰ, তাত আপুনি ক্লিক কৰক। তাত ক্লিক কৰাৰ লগে লগে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো টাইপ কৰক। মই মোবাইল নাম্বাৰটো টাইপ কৰি আছোঁ। তাৰপিছত ইয়াত OTPটো জেনেৰেট কৰি দিয়ক। OTP জেনেৰেট কৰি দিয়াৰ লগে লগে আপোনাৰ লগত যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰৰ OTPটো গুচি যাব। তাৰপিছত আপুনি ইয়াতে OTPটো ফিল আপ কৰক, ভেৰিফাই কৰি দিয়ক। তাৰপিছত আপুনি ইয়াত গিভেন নেমত আপোনাৰ নামটো লিখি দিয়ক। যিটো আপোনাৰ নাম হয় সেইটো আপুনি ইয়াত লিখক। তাৰপিছত তলত আপুনি মেল হয় নে ফিমেল হয় এইটো দি দিয়ক। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো দি দিয়ক, যিটো আপোনালোকৰ ডেট অফ বাৰ্থ হয়। একেবাৰে চিম্পুল প্ৰচেছ, আপোনালোকে চাই থাকক, আপুনি আপোনাৰ মোবাইলতে কৰি ল'ব পাৰিব। মই ইয়াতে ডেট অফ বাৰ্থটো ফিল আপ কৰি আছোঁ, ভালকৈ চাই পেলাই কৰি ল'ব। তাৰপিছত তলত দেখা পাব পাৰ্চনেল মেছেজ, আপোনালোকে ইয়াতে লিখি দিব পাৰে ন' মেছেজ বুলি লিখি দিব পাৰে। তাৰপিছত ইউজাৰ নেম আপুনি এটা দিব লাগিব। ধৰক আপোনাৰ যিটো নাম হয় তাৰপিছত আপুনি এটা 1 2 3 লগাই দিয়ক। তাৰপিছত যদি নহয় 1 2 3 4 লগাই দিয়ক। তাৰপিছত নহয় যদি 1 2 3 4 5 লগাই দিয়ক। তাৰমানে কি হয়, যদি আপোনালোকৰ এইটো নামতে বেলেগ ইউজাৰ ID আছে তেতিয়াহ'লে আপোনালোকৰ নহ'ব, আপুনি বেলেগ ট্ৰাই কৰিব লাগিব। তাত যেতিয়া আপোনালোকৰ ইউজাৰ IDটো হৈ যাব, একচেপ্ট কৰিব, তাত অট'মেটিকেলি ইউজাৰ নেম এভেইলেবল বুলি আহি যাব। তাৰপিছত আপোনালোকে পাছপৰ্ট এটা দি লওক আপোনাৰ মনত ৰখা হিচাপে। আপোনাৰ যিটো নাম হয় তাৰপিছত @1 2 3 দিব পাৰে, বা আপোনাৰ নামৰ পিছত আপোনাৰ ডেট অফ বাৰ্থটো দিব পাৰে। যিটো আপোনাৰ পচন্দ হয়, আপোনাৰ পচন্দ অনুপাতে আপুনি আপোনাৰ পাছপৰ্টটো দি দিয়ক। তাৰপিছত তলত যিটো টিক মাৰ্ক আছে সেইটো টিক মাৰ্ক দি দিব আপোনালোকে। যিটো আপোনালোকৰ পাছপৰ্ট আছে সেইটো ছেম হ'ব লাগিব, দুবাৰ টাইপ কৰিব লাগিব। আই কনচেণ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যন, তাত আপোনালোকে ক্লিক কৰি দিব লাগিব। ইয়াত
ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ যিটো সেৱা সেতু ID সেইটো সেৱা সেতু IDটো আপোনালোকৰ ক্ৰিয়েট হৈ যাব মানে হৈ যাব তাৰপিছত আপোনালোকে লগইন কেনেকৈ কৰিব সেইটো মই আপোনালোকক দেখাই আছোঁ আপোনালোকে বেক আহক বেক প্ৰথমতে যিটো আছিলে সেৱা সেতু আসাম পৰ্টেল বুলি তাত আপুনি ক্লিক কৰক ক্লিক কৰাৰ পিছত আপোনালোকে এইটো কেনচেল মাৰি দিয়ক ইয়াতে যে দেখিছে সিটিজেন ইয়াত আপুনি সিটিজেনত ক্লিক কৰক সিটিজেনত ক্লিক কৰাৰ লগে লগে আপোনালোকে এতিয়া আপোনাৰ মোবাইল এইটো যে আছে মোবাইল ইয়াত আপুনি ক্লিক কৰক ইয়াতে মই মোৰ মোবাইল নম্বৰটো দি দিছোঁ তাৰপিছত আপোনালোকে ইয়াত পাছৱৰ্ডটো দি দিব আপোনাৰ যিটো পাছৱৰ্ড দিছিলে লাষ্ট টাইম সেইটো আপুনি ইয়াতে দি দিব মই ইয়াতে পাছৱৰ্ডটো দি দিছোঁ তাৰপিছত আপোনালোকে সাইন ইন কৰি দিয়ক সাইন ইন কৰি দিয়াৰ লগে লগে এনেকুৱা এখন স্ক্ৰীন ওপেন হ'ব আপুনি ইয়াত এলাউ কৰি দিয়ক স্কিপ নাও কৰি দিয়ক স্কিপ নাও কৰি দিয়াৰ লগে লগে সাৰ্ভিসত যাওক আপুনি ইয়াতে দেখা পাব সাৰ্ভিসবিলাক আপোনালোকে ইয়াতে দেখা পাব কি সাৰ্ভিস আছে ইয়াতে বহু সাৰ্ভিস আছে এইবিলাক আপোনালোকে ইয়াতে কাষ্ট সাৰ্টিফিকেট মাৰিব পাৰিব ইনকাম সাৰ্টিফিকেট মাৰিব পাৰিব PRC মাৰিব পাৰিব ডেট অফ বাৰ্থ সাৰ্টিফিকেট মাৰিব পাৰিব সকলো ধৰণৰ সাৰ্টিফিকেট ইয়াৰ পৰা এপ্লাই কৰিব পাৰিব